কৃষ্ণ জয় গুৰু শংকৰ হে বাপ আই মাতৃহত আমি হবে শ্ৰীমদ ভাগৱত আজি অধ্যয়ন কৰি আছিলোঁ। বহুদিনেই হ'ল অফ কৰি বন্ধ কৰি ৰাখিবলগীয়া হৈছিল। বিভিন্ন ধৰণৰ কৰ্মৰ বাবে আমি বিভিন্ন ঠাইলৈ যাব লগা হোৱাত আমি ভাগৱত যি শ্ৰীমদ ভাগৱত একেধাৰে অধ্যয়ন কৰি আহিছিলোঁ। সেই অধ্যয়নৰ অষ্টম স্কন্ধ পাইছিলোঁগৈ, য'ত মহাদেৱ শিৱই মোহিনীৰ যি মোহত আবদ্ধ হৈছিল সেইখিনি কথা বৰ্ণনা হৈ আছিল। আৰু তাৰ উপবনবিলাকত কি কি দেখা পাইছিল যেতিয়া মোহিনীৰ ৰূপ ল'লে ভগৱন্তই, সেই মোহিনী ৰূপৰ যি উপবনবিলাক গছ বন তৰু তৃণৰ উপবনত মানে মহাদেৱ শিৱই কেনেকৈ দৌৰি ফুৰিছিল আৰু কি দেখিছিল এইখিনি কথা ব্যক্ত হৈ আছিল। খুব ধুনীয়া সুন্দৰ এটি পৰিৱেশ, যে মোহিনীৰ পাছে পাছে মহাদেৱ শিৱই উপবনবিলাক দেখিছিল আৰু উপবনবিলাক মানে ঘূৰি ফুৰিছিল। এই উপবনবিলাকৰ দ্বাৰা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ যিখিনি গছ গছনি উপবনৰ বিষয়ে বৰ্ণনা দিলে আচৰিত দেখিবলগীয়া বা ভাবিবলগীয়া। যিবিলাক উপবন সেই সময়ৰ উপবনসমূহ আছিল, গছ গছনিবোৰ আছিল, সেই গছ গছনি প্ৰায় আজি আমি প্ৰকৃতি পৰিৱেশত দেখাত মানে আমি নোপোৱা হৈ গৈছোঁ। দিনে দিনে সেই বৃক্ষবিলাক যিবিলাক মানে ডাঙৰ ডাঙৰ বৃক্ষ, পুৰণিকলীয়া বৃক্ষবিলাক আজি আমি দেখাত মানে এটা পাবলৈ নাইকিয়া হৈ গৈ আছে। আমি বিৰল হিচাপে মানে শুনিবলৈ পাওঁ এনেধৰণৰ কিছুমান উপবনবিলাক আমি শুনিছোঁ, যিবিলাক গছ বননিৰ নাম শুনিছোঁ। যিদৰে আমি উৰিয়াম গছ আমি কাচিত দেখা পাওঁ, বিশাল বিশাল উৰিয়াম গছ দুই এজোপা আমি দেখা পাওঁ। আমি চপা গছ যেনেকৈ আমি দেখিবৰ কাৰণে বিৰল হৈ পৰিছে, শাল চেগুন আদি গছৰ কাৰণেও আমাৰ বিৰল হৈ পৰিছে। ভিন্ন ভিন্ন উপবনবিলাকৰ মাজত এই বিশাল বিশাল গছবিলাকৰ নাম গুৰুজনাই উল্লেখ কৰি থৈ গৈছে। ভাবিলে আচৰিত লাগে, ইমান সুন্দৰ এটি পৰিৱেশ, এই প্ৰকৃতিৰ পৰিৱেশ, মনোমোহা পৰিৱেশ। এতিয়া বৰ্তমান আমি দেখিবলৈ গ'লে প্ৰকৃতি পৰিৱেশৰ যি গছ বননি সৌন্দৰ্য, সেউজ যিখিনি বননি, সেই সেউজ বননি বৰ্তমান আমি হেৰাই যোৱা দেখিছোঁ। আমি সোণৰ অলংকালৈ, ৰাৱণৰ সেই সোণৰ অলংকালৈ ধাৱমান হৈছোঁ। আমি মায়ামোহৰ আবদ্ধ হৈ সেইফালে ধাৱমান হোৱা যেন অনুভৱ হয়। যি ঋষিমুনিয়ে বাল্মীকি মুনি যেতিয়া ৰত্নাকৰ বাল্মীকি মুনি হৈছিল, সেইবিলাক ত্যাগ কৰি মৰা কটা ইত্যাদি ত্যাগ কৰি কি হৈছিল, একোজন মুনি হৈ প্ৰকৃতি পৰিৱেশৰ দয়া মমতা ইত্যাদি মানে প্ৰকৃতিৰ প্ৰতি প্ৰেমিক হৈ পৰিছিল আৰু ৰাম নাম প্ৰকাশ কৰিছিল। ইমান সুন্দৰ কথা আমাক দিছিল যে শ্ৰীৰামৰ এই কাহিনীৰ যিখিনি ৰাম নামৰ উদ্ভাৱন হৈছিল, প্ৰকৃতি পৰিৱেশৰ লগত সংযোজনৰ কথা বাল্মীকি মুনিৰ পৰা আমি উপমা পাওঁ। কাৰণ তেওঁ সৰ্বপ্ৰথমে মৰা কটা ইত্যাদিকে লাগি আছিল। তেওঁ যিমান পাৰে চোৰ ডকাইত ইত্যাদি কৰি আছিল, এজন দস্যু আছিল। গতিকে আমিও এই সংসাৰত ঠগ প্ৰবঞ্চনা মৰা কটা যেতিয়ালৈকে কৈ থাকিম, তেতিয়ালৈকে আমি দস্যুৱে হৈ থাকিম। আৰু যিদিনা আমি ঈশ্বৰ কৃষ্ণৰ নাম লৈ আমি প্ৰকৃতি পৰিৱেশৰ আমি সুন্দৰ প্ৰকৃতি পৰিৱেশৰ প্ৰেমিক হৈ পৰিম, সেইদিনাহে আমি ৰাম নামৰ এটি প্ৰেমৰ সুবাস ল'বলৈ আগবাঢ়ি যাম। এই বাল্মীকি মুনিৰ যি উপমা আমাক সুন্দৰকৈ দাঙি ধৰিছে, একোজন দস্যুৰ পৰা কেনেকৈ একোজন বাল্মীকি মুনিলৈ পৰিৱৰ্তন হৈছে। যি কি নহওক, এই মহাদেৱ শিৱই কেনেকৈ এই বননিৰ মাজত মোহিত হৈছিল, এই বননিৰ মাজত মোহিনীৰ পাছত ভেশ ধৰি ঘূৰিব লগা হৈছিল, সেইখিনি কথা আমি পাই আছোঁ। এতিয়া আমি ছবিত কিনো কৈছে চাওঁ আহকচোন। আমি ছবি আহি এই ছবিত পাইছিলোঁহে, গতিকে ছবিত আমি ৰাখি থোৱা হৈছিলে। আজি আকৌ পুনৰ এই ছবিৰ পৰা আমি আৰম্ভ কৰিব লৈছোঁ। 8557 ভাগৱতৰ যি অষ্টম স্কন্ধ, তাৰ পৰা আমি পুনৰ আৰম্ভ কৰিব লৈছোঁ। কৃষ্ণ অনন্তৰে দেৱ হৰি দুনাই নিজৰ ৰূপ ধৰি, শংকৰৰ আগে উপখন মুখে কৰি অল্প সাক্ষী সৰকহন মুদি আখি, বুলিলাহা প্ৰশংসা বচন।
শুনা শুনা হুলপানী জানো তুমি মহাজ্ঞানী তৰিলা দুখ দুষ্টৰ মায়া ঘূৰ তুমি ক্ষেত্ৰত জানা নাহি আৰু তুমি বিনা আৰু পৰম প্ৰিয় মোৰ মহাদেৱ শিৱ সেই বননিত মোহিনীৰ পাছে পাছে ঘূৰি যিখিনি অৱস্থা হ'ল সেই অৱস্থা শেষ হোৱাৰ পিছত পুনৰ ভগৱন্তই নিজৰ ৰূপলৈ মোহিনীৰ বেশ ত্যাগ কৰি পুনৰ নিজৰ ৰূপলৈ আহিছে আৰু মহাদেৱ শিৱক আশ্বাস দিছে যে সেই মহাদেৱ সেই হুলপানী তুমি পৰম মহান জ্ঞানী তুমি ঘূৰ মায়া ত্যাগ কৰিলা ঘূৰ মায়াৰ যিখিনি ৰূপ দৰ্শন কৰোৱালা এই সংসাৰ জগতলৈ এটি সুন্দৰ বাৰ্তা তুমি আগবঢ়ালা ইয়াৰ দ্বাৰা যে একোজন বৈষ্ণৱ লোকেও কেনেকৈ মোহিনীৰ মায়াৰ প্ৰাশত আবদ্ধ হ'ব লগা হয় ইয়াৰ দ্বাৰা একোজন বৈষ্ণৱৰূপী ভকতক কৈছে যে আজি বহুতো ভকতে কেতিয়াবা ভকত হোৱাৰ পিছতো মায়ামোহত আবদ্ধ হৈ নাৰীৰ পাছত দৌৰিব লগা হয় সেই উপমাটো যে আমি কেনেকৈ একোজন বৈষ্ণৱ হ'লে নাৰীৰ মায়াৰ মহিমাৰ পৰা আমি বিৰত হৈ থাকিব লাগিব সেই কথাখিনি মহাদেৱ শিৱৰ এই মোহিনীৰ ৰূপৰ কল্পনাৰ যি কাহিনী এই কাহিনীৰ পৰা আমাক দৰ্শন কৰালে আৰু তুমি একোজন মহান জ্ঞানী সেই হুলপানী তোমাৰ সমান জ্ঞানী নাই তুমি সমস্ত তত্ত্ব জানা তুমি বিনে আৰু মোৰ প্ৰিয় ভকত নাই বুলি কৈছে আৰু পৰম প্ৰিয় মোৰ নাই বুলি কৈছে মহাদেৱক প্ৰভু নাৰায়ণে হে ৰাম শুনা মহাজ্ঞানশালী তোমাৰে খে বাক্য পালি দেখাইলো দুস্তৰ স্ত্ৰী মায়া আত নকৰিবা খেদ কিঞ্চিতো নাহিকে ভেদ তোমাৰ আমাৰে কে কায়া শুনা ভূত নাথ হৰ দুষ্ট হৈয়া দেওবৰ তুষ্ট হৈয়া দেওবৰ অহুক মায়া তোমাৰ অধীন অহুকে থাকে নিজ স্থানে মহাকল্প বখানে মোৰ শৰীৰত যাইবালীন আৰু মহাদেৱ শিৱক কৈছে এই হুলপানী তুমি মহান জ্ঞানী তোমাৰ বাক্য পালন কৰি তুমি মোৰ মোহিনী ৰূপ চাবৰ বিচাৰিছিলা গতিকে তোমাৰ সেই মোহিনীৰ ৰূপৰ যি বাক্য তুমি মোক দিছিলা সেই বাক্যৰ পালন কৰি তুমি চাম বুলি কৈছিলা যে সেইকাৰণে তোমাৰ বাক্য পালন কৰি মই মোহিনীৰ ৰূপ ধৰিলোঁ আৰু এই মোহিনীৰ ৰূপৰ দ্বাৰা যে এগৰাকী দুষ্ট স্ত্ৰী যিগৰাকী সংসাৰ ৰূপীৰ কাৰণে দুষ্ট অনিষ্ট কৰি ফুৰে সেইগৰাকী নাৰীৰ বিষয়ে মই তোমাৰ আগত দেখুৱালোঁ ইয়াত তুমি কোনো খেদ নকৰিবা কাৰণ তুমি মহাজ্ঞানী তুমি কেতিয়াও খেদ নকৰিবা তুমি মই একেজন একেটা কাই তোমাৰ আৰু মোৰ বিনে কোনো পাৰ্থক্য নাই তুমিয়েই মোৰ ময়ে তুমি এই বুলি কৈছে কোনো পাৰ্থক্য নাই সেইকাৰণে কৈছে হে ভূতনাথৰ তোমাক মই তুষ্ট হৈ তোমাক বৰ দিছোঁ আৰু তুমি নিজৰ স্থানত গৈ কেৱল হৰি নাম কথা চিন্তা কৰা মোক চিন্তা কৰি থকা আৰু শেষত মোৰ শৰীৰত তুমি লীন যাবা এই কথাষাৰ বহুত তাৎপৰ্য কৈছে একোজন বৈষ্ণৱ ভকতে ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন কৰি কৰি তেওঁৰ লগত বিলীন হোৱা কথা কৈছে মহাদেৱ শিৱৰ দ্বাৰা মহাদেৱ শিৱৰ নিজৰ স্থানত থকা তো আমাকো কৈছে যে নিজৰ স্থানত ঈশ্বৰৰ গুণানুকীৰ্তন কৰি থকা আৰু এদিন ঈশ্বৰৰ শৰীৰত বিলীন যাবা যেনেকৈ মহাদেৱ শিৱক কৈছে যে তুমি মোৰ শৰীৰত বিলীন হৈ যাবা আৰু সেইকাৰণে কৈছে যে সদায় তুমি ঈশ্বৰৰ নাম মোৰ নাম শ্ৰৱণ কীৰ্তন কৰি থাকা ঠিক ইয়াৰ উপমা আমাকো দিছে যে আমিও ঈশ্বৰ কৃষ্ণৰ নাম লৈ লৈ আমি তেওঁৰ শৰীৰত এদিন বিলীন হৈ যাম যিটো মাধৱ পুৰুষে আমাৰ এফাকি ঘোষাত কৈ থৈ গৈছে তুমি প্ৰভু নিৰ্গুণৰ গুণেৰ সীমা নাই
নিৰ্গুণ হোৱায় জীৱয় অহে গুণা গাই। এই কথাখিনি কৈছে। এ ৰাম এহি বুলি বনমালী শংকৰক আংকুৱালী সমাজক নীলন্ত সাদৰী কৰিলন্ত হতকাৰ দিব্য বস্ত্ৰ অলংকাৰ পাৰ্বতীক দিলা মান্য কৰি অনুযত ভূতগণ সবাৰোতো খিলা মন কৰিলন্ত যথোচিত কাম পাছে হৰে মহাতুষ্টি পাৰ্বতী সহিতে উঠি দণ্ডৱতে কৰিলা প্ৰণাম। আৰু ভগৱন্তই হৰক কৈছে তুমি মোৰ শৰীৰত বিলীন যাবা বুলি কৈ কৃষ্ণই সমাজৰ আগত মহাদেৱ শিৱক দাঙি লৈছে, উঠাই লৈছে আৰু ধুনীয়াকৈ আলপৈচান ধৰি পাৰ্বতীৰ সৈতে আলপৈচান কৰি দিব্য অলংকাৰ উপহাৰ দিছে। দিব্য অলংকাৰ নামেই ধন, নামেই অলংকাৰ, এই নাম ধনৰ কথাকে কৈছে যে মহাদেৱ শিৱক দিছে। আৰু দুয়ো কি কৰিছে ঈশ্বৰ কৃষ্ণৰ চৰণত দীঘল দি পৰিছে মহাদেৱ শিৱ আৰু পাৰ্বতী। কাৰণ এগৰাকী দুষ্ট স্ত্ৰীৰ পাছে পাছে ঘূৰিলে কি হয়, এই জীৱনটো সকলো এই সংসাৰৰ ভূতগণক তুমি উপমা হিচাপে দেখুৱাই দিলা। যে মহাদেৱ শিৱক কৈছে যে তুমি দেখুৱাই দিলা, তুমি ধন্য একোজন, তুমি ধন্য। গতিকে সেইবুলি আশীৰ্বাদ দিছে। আৰু পাৰ্বতীৰ সহিতে মহাদেৱ শিৱই নাৰায়ণৰ চৰণত সেৱা ধৰিছে, দীঘল দি পৰিছে। এই ৰাম বিষ্ণুত মেলানি মাগি লৰি লাগি হক লাগি ভাইজাই সহিতে ষোলধৰ চৰিলা বিষবৰথে শীঘ্ৰে আকাশৰ পথে আৰু হিলা কৈলাশ শিখৰ বখিলা সমাজ পাতি বুলন্ত মাক মাতি দেখিলা আপুনি প্ৰাণ যায়া ভৈলুহু বা তুল প্ৰায় মূৰ শ্ৰুতি জ্ঞান নাই কিনো নকৰিলে বিষ্ণু মায়াই। দেখিলা আৰু সেই ভগৱন্ত ঈশ্বৰ কৃষ্ণক সেৱাকাৰী পুনৰ মহাদেৱ শিৱই পাৰ্বতীৰ সৈতে বিষবৰ পিঠিত উঠি কৈলাশ পাইছেগৈ আৰু কৈলাশত বহি পাৰ্বতীৰ আগত কৈছে যে দেখিলা হে উমা, বিষ্ণুৰ মায়াই কি কৰিব নোৱাৰে। গতিকে এই জগতত বিষ্ণুৰ মায়াই আমাক বেৰি ধৰিব। গতিকে এই নাৰীসকলো সমস্ত নাৰীগণো বিষ্ণুৰ মায়া, এই নাৰীসকলেও আমাক বেৰি ধৰিব। ইয়াৰ পৰা বচা উপায়, বাচিবৰ কাৰণে আমাৰ একমাত্ৰ উপায় হৈছে ঈশ্বৰ কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন। গতিকে বিষ্ণুৰ মায়াক বিষ্ণুহে তৰিব পাৰে। সেইকাৰণে কৈছে যে আমাক ঈশ্বৰ কৃষ্ণৰ নামৰ বিনে অন্য কোনো কৰ্ম ধৰ্মই এই মায়াত তৰাব নোৱাৰে, কেৱল কৃষ্ণ নামেহে তৰাব পাৰে। সেইকাৰণে উমাক কৈছে দেখিলা নহয় বিষ্ণুৰ মায়াই কাক কি কৰিব নোৱাৰে। গতিকে সাৱধান হৈ থাকিব লাগে। এই ৰাম মই জগতৰ পতি মূৰ ভৈল হেন গতি আন কোন স্থিৰ হৈব আত হেন জানা স্বৰূপত চৰাচৰ আছে যত হবে বন্দী বিষ্ণুৰ মায়াত সহস্ৰ বৎসৰ মানে কৰিলোহু যোগ ধ্যানে দেখি স্তুতি তুমি পুচিলা আমাক গাঁৱে ভস্ম জটা ধৰি অনেকত পইচা কৰি আৰু তুমি আৰাধা কাহাক। আৰু কৈছে হে পাৰ্বতী, এই তিনি ত্ৰিলোক্যৰ স্বামী মই নিজেই, আৰু মোৰেই এনে গতি হ'ল বিষ্ণুৰ মায়াত।
দেখিছানে কেনেকুৱা হৈ গ'ল? বিষ্ণুৰ মায়াই কাক কি কৰিব নোৱাৰে। সাৱধান হৈ থাকিবা, বিষ্ণুৰ মায়াই সকলোকে ছাৰখাৰ কৰি দিব, নষ্ট কৰি দিব। গতিকে দেখিছানে, মই সহস্ৰ বছৰ যোগ ধ্যান কৰি থাকোঁ, ধ্যান কৰি বহি থাকোঁ। তুমি যে মোক সুধিছিলা, দেখিলানে মই কাক তপস্যা কৰি থাকোঁ, কাক ধ্যান কৰি থাকোঁ? সেই উমা, মই যে ধ্যান কৰোঁ, দেখিলানে কাক কৰোঁ? এইজনকে কৰোঁ, যিজন সমস্ত চৰাচৰ জগতৰ অধিকাৰী। গতিকে এওঁক মই এই শিৰত জটা ধাৰণ কৰি তপস্যা কৰি এখেতকে ধ্যান কৰি আৰাধনা কৰি থাকোঁ বুলি মহাদেৱ শিৱই পাৰ্বতীৰ আগত কৈছে। এহি মহা ক্ৰোধ কাম কৰা তুমি জপনা আউৰ আচন্ত কোন দেৱ তোমাতক শিলো আমি আচন্ত জগত স্বামী সুৰা সুৰে যাক কৰে হেৱ প্ৰত্যক্ষে দেখিলাজি যাহাৰ মায়াত বাজি মোহ শুয়া এৰিলো লাজ চেঞ্চাই যেন ফুৰ বাউল কাম বানে শুয়া আউল হহুৱালো বৈকুণ্ঠ মাজ। আৰু কৈছে, হে পাৰ্বতী, খং ক্ৰোধ ত্যাগ কৰি কেৱল তুমি ঈশ্বৰ কৃষ্ণৰ নাম জপ কৰা। তেওঁতকৈ আৰু অন্য কোনো দেৱতা নাই, আৰু আচন্ত কোনো দেৱ, আৰু তেওঁতকৈ আৰু কোনো দেৱতা নাই বুলি মহাদেৱ শিৱ স্বয়ং ক'লে। তাৰপিছতো আজি বহুতে কয় মহাদেৱ শিৱ আমুক, মহাদেৱ শিৱ তামুক। এই ভাগৱতে মহাদেৱ শিৱই স্বয়ং নিজেই কৈছে আচলতে কোন, আচলতে প্ৰকৃত ঈশ্বৰ কোনজন। এই কথাষাৰ মহাদেৱ শিৱই পাৰ্বতীৰ আগত কৈছে, আৰু পাৰ্বতীক কৈছে যে হে পাৰ্বতী, খং ৰাগ ত্যাগ কৰি কেৱল হৰিনাম জপ কৰা বুলি মহাদেৱ শিৱই নিজেই ক'লে। তাৰপিছতো আজি বহুজনে মহাদেৱ শিৱ আমুক, মহাদেৱ শিৱ তামুক বুলি ক'বলৈ আৰম্ভ কৰি দিয়ে। ভাবকচোন, ইয়াত ইমান সুন্দৰকৈ কৈছে। আকৌ কৈছে, সেই সকলো লাজ ত্যাগ কৰি কেৱল হৰিনামত আৰাধনা কৰা। আৰু তুমি নিজে প্ৰত্যক্ষে দেখিলা যে ঈশ্বৰৰ মহিমাই মোক কি কৰি পেলালে, বৈকুণ্ঠ সমাজখনত হহুৱাই পেলালে প্ৰভু নাৰায়ণৰ নামে কৈছে। গতিকে এই গৰাকী ঈশ্বৰ কৃষ্ণক আমি ধ্যান ধাৰণা কৰি আৰাধনা কৰিব লাগে বুলি কৈছে। কপট যুৱতী বেশে মুহিলন্ত ঋষিকেশে পাখৰিলো পাখতে তো মাক কন্যাক ফুৰিলো খেদি গিৰি গুহা বন নদী অনেক ঋষিৰ শ্ৰমক নেদেখিল কৈৰলোকে কোনে হাঁহিলে মোকে লঘু হুইবে নাথাকিল ঠাই এভু যা